আপুনি এজন মদাহী গায়ক আৰু ৰাজীৱ দা জাতীয়তাবাদী সৃষ্টিশীল মনৰ এজন শিল্পী হয় আপুনি সুবিধাবাদী ৰাজীৱ দা নিজৰ স্থিতিত অটল থকা জাতীয়তাবাদী এজন শিল্পী যদি আপোনাৰ প্ৰমাণ লাগে তেতিয়া হলে আপুনি কা আন্দোলনলৈ মন কৰক আপুনি আপোনাৰ পৰা লৰা মদাহী হয় মদ খাবলৈ অনুপ্ৰেৰণা পায় কিন্তু ৰাজীৱ দাৰ পৰা জাতীয়তাবাদৰ ভাৱ জাগ্ৰত হয় নৱপ্ৰজন্মৰ মাজত আৰু বহু কথা আছে তাৰ আগতে মই কৈ ল'ব বিচাৰিছো যিসকলে অন্ধভক্তৰ দৰে জেজি লিখি ঘূৰি ফুৰিছে গোটেই সোশ্যাল মিডিয়াত সেইসকল যাতে ভিডিঅটো জপিয়া নপৰেহি ইয়াৰ আগতো মই ভিডিঅ' বনাওঁতে কৈছো আপোনাৰ দৰে তেখেতে কাৰোবাৰ পৰা ৰেঞ্চমাৰ গ্ৰিপ্টত পোৱা নাছিল সেইকাৰণে হয়তো আপুনি কৰবাত নহয় কৰবাত সেইজন ৰাজীৱ খদিয়াক চিনি পোৱা নাই বৰ্তমান সময়লৈকে আপুনি তেখেতৰ গীত গায় কেৱল মাত্ৰ সেই পেমেণ্টটো পোৱালৈকে ৰখি থাকে তাৰ পাছতো আপুনি কাকো চিনি নাপায় ৰাজীৱ খদিয়াক আপুনি চিনি নাপাব খদিয়াৰ টুপচিঙা গাঁৱৰ এখন ভিতৰুৱা গাঁৱৰ পৰা অহা ল'ৰা ধান বিকি গান গায় সৃষ্টিশীল মনৰ এজন শিল্পী হয় আপোনাতকৈ ৰাজীৱ দা বহুতে পৃথক শিল্পীৰ যি গুণ লাগে সেই গোটেইখিনি গুণেই ৰাজীৱ দাৰ গাত কৰবাত নহয় কৰবাত পোৱা গৈছিল পৰিৱেশটো ভালদৰে চাওক এইটো কাৰণে এই টুকুৰাত বনাইছো জাতি মাটি গীত গায় এই মাটিৰ গীত গায় সহা জীৱনৰ গীত গায় ৰাজীৱ দা আজি আমাৰ মাজৰ পৰা বিদায় মাগিলে ৰাজীৱ দাই আপোনাৰ দৰে আধাতে মঞ্চত অনুষ্ঠান সামৰা নাছিল যেতিয়ালৈকে আপুনি ফুল পেমেণ্ট নাপায় তেতিয়ালৈকে আপোনাৰ দৰে ৰাজীৱ দাই মঞ্চত গীত পৰিৱেশন নকৰাকৈ থকা নাছিল আপোনাৰ দৰে ৰাজীৱ দাই মঞ্চত বেয়া কথা নকয় আপোনাৰ দৰে ৰাজীৱ দাই নিজৰ যে ব্যৱহাৰ সেই ব্যৱহাৰ বেয়া নকৰে সকলোকে সমান দৃষ্টিৰে চাই অহংকাৰী পতনৰ মূল সেই বস্তুটো ৰাজীৱ দাই কিন্তু বাৰে বাৰে দেখুৱাই থৈ গৈছে আপুনি কথাষাৰ মনত ৰাখিব আবেগ সবৰে আছে কেৱল মাত্ৰ জেজিটো লিখি দিলে বুলি টাইটেলৰ বেক সাইডে সেইজনেই জুবিনৰ অনুৰাগী নহয় কালিৰ পৰা বস্তুখিনি পৰ্যবেক্ষণ কৰিলো চালু সামাজিক মাধ্যমত বহু মন্তব্য দেখা পালো কালিৰ দিনটোত অসমৰ জনপ্ৰিয় যিজনক সকলোৱে হাৰ্টথ্ৰব বুলি কয় যিজনক আমি আমাৰ আপোন বুলি কওঁ যিজনক লৈ আমি সপোন দেখো যিজনক আমি বাৰে বাৰে বিশ্বাস কৰো কিন্তু বাৰে বাৰে বিশ্বাসঘাতকতাৰ সন্মুখীন হওঁ সেইজন হৈছে জুবিন গাৰ্গ ডাঙৰীয়া তেখেতে কালি এটা মন্তব্য কৰিলে ৰাজীৱ দা বিয়োগৰ পাছত সকলো এতিয়া ম্ৰিয়মান জাতীয়তাবাদী শিল্পী নিজৰ জাতি মাটিৰ গীত গাই সকলোৰে মাজত আপোন হৈ পৰা শিল্পীজন আমাৰ মাজৰ পৰা গুচি গ'ল সেইজন শিল্পীৰ মৃত্যুৰ পাছত সাংবাদিকে এটা মন্তব্য সুধিছিল যে ৰাজীৱ জাতি মাটিৰ কথা কৈ গান গাই আমাৰ মাজৰ পৰা বিদায় মগা ৰাজীৱ দাৰ বিষয়ে দুআষাৰ ক'ব নেকি ৰাজীৱ দাৰ কথা সুধোতেই এজন শিল্পী আপুনি সন্মান কৰিব নাজানে সেইটোতো সবেই জানে কিন্তু আপুনি সন্মান দিবতো আপুনি শিকিব লাগে এইজন শিল্পীয়ে শিল্পীক কেনেকৈ সন্মান দিব লাগে সেই সন্মানখন অন্তত ইমান বছৰে আপুনি 16,000 18,000 গীত গাইছো বুলি কয় এই সামান্য কথাখন জানিব লাগিছিল ৰাজীৱ খদিয়াক আপোনাৰ দৰে ডাঙৰ ডাঙৰ পোষ্টাৰ বেনাৰ লগাই অনুষ্ঠান নকৰিব পাৰে কিন্তু ৰাজীৱ খদিয়া কিন্তু প্ৰতিজন ব্যক্তিৰ হৃদয়ত আছিল তেখেতৰ গীতে সকলোকে জিপাল কৰিছিল আপোনাৰ গোটে গীতে জিপাল নাই কৰা বুলি মই ক'বলৈ যোৱা নাই কিন্তু আপুনি অহংকাৰী যে বহুত বেছি হৈ গৈ আছে সেই কথাটো মনত ৰাখিব আমি বাৰে বাৰে কৈ থাকো শিল্পীক জীৱিত অৱস্থাতে সন্মান দিয়ক জীৱিত অৱস্থাতে সন্মান দিয়ক ৰাজীৱ খদিয়াক কি পালে আপুনিতো পোৱাতকৈ বহুত বেছি পাইছে জুবিন গাৰ্গে পোৱাতকৈ বহুত বেছি পাইছে জুবিন দা ইয়াত আছে জেজি লিখি প্ৰমাণ কৰাৰ কোনো দৰকাৰ নাই কিন্তু ভুলটো ক'বই লাগিব যদি মই আপোনাক আপোন বুলি ভাবিছো আপুনি যদি ভুল কৰিছে বাৰে বাৰে আপুনি যদি বেলেগ এটা লাইনলৈ কথাখিনি লৈ গৈ থাকে তেতিয়াহ'লে অলপ দুখ পোৱা যায় কাৰণ আপোনাক আমি ভাল পাওঁ আপোনাক মই কোনো এনেকুৱা ধৰণৰ সমালোচনা কৰি ভিডিঅ'টো বনোৱা নাই কিন্তু আপুনি শুধৰণি হোৱাৰ প্ৰয়োজন আপুনি বহুত দিনলৈ শুধৰণি হ'ব লাগিছিলে আপুনি বহুত সৰু ল'ৰাৰ দৰে ব্যৱহাৰ কৰে সৰু ল'ৰাৰ দৰে কিছুমান কাণ্ড কাৰখানা কৰি থাকে আপুনি অসমীয়া জনজীৱনৰ খাহ কিন্তু আপুনি সেই বস্তুটো কি কৰিছে আজিৰ দিনত সামান্য বটলা মন্তব্য কৰিছে বহুতে কৈছে সাংবাদিকে এইটো কুৱেশ্যন কৰিব নালাগিছিলে কিয় নকৰিব সাংবাদিকে দিনে দুপৰে লগ পাব লাগিব নহয় জুবিন গাৰ্গক সেইটো অৱস্থাতে লগ পাব তেখেত মাতাল হৈ থাকে মাতাল তেখেতৰ এটা বেলেগ পাৰ্চনেলিটি সেইটোৱেই মাতাল ৰূপী জুবিন মাতালতে লগ পাব তেখেতৰ ব্যক্তিত্বটো নিজে কয় যে মই এনেকেই থাকিম তাৰ কথা শুনিছে আজিলৈকে নিজৰ পত্নীৰ কথা শুনিছে নে সমাজ জীৱনৰ লগত জড়িত গণশিল্পী হিচাপে সকলোৱে কৰা তেখেতক ভালে থাকা জুবিন দা তুমি ভালে থাকা মানে গোটেই সৃষ্টিৰ পথাৰখন ভালে থাকিব সৃষ্টিৰ জৰিয়তে যি শস্য সিঁচিছা গীতৰ শস্য সিঁচিছা সেয়া জীপাল হৈ থাকিব আজিলৈকে জুবিন গাৰ্গে সেই কথা সুধিছে নেকি বাৰু সেইখিনি কথালৈ নাযাওঁ আগতো বহুত ভিডিঅ' বনাইছো আজি মোৰ এইটো কথা এইটো কাৰণে দুখ লাগিলে জুবিন গাৰ্গে ৰাজীৱ খদিয়াক চিনি নাপায় আপুনি চিনি নাপায় বাৰু এইটো বৰ ডাঙৰ কথা নহয় আপুনি তেখেতৰ গীতো গাইছে পেমেণ্টটো পোৱাৰ পিছত আপুনি পাহৰি যায় এইটো বেলেগ কথা 18,000 গীত গোৱা মানুহ আপুনি পাহৰি যোৱাটো স্বাভাৱিক কথা কিন্তু আপোনাৰ কাষে আশে পাশে থকা জেজি লিখা আংগু পাংগু কোনোবাই আপোনাৰ কাণত এবাৰ হলেও কোৱা নাই নে
যে এইজন শিল্পী মৰাৰ কথা, এইজন শিল্পী আমাৰ মাজৰ পৰা গুচি যোৱাৰ কথা। আপুনি একো কৰিব নালাগে, অন্ততঃ সমবেদনাটো জনাব পাৰিলে হয়। এজন শিল্পীয়ে শিল্পীক আপুনি সন্মান কৰিব নজনাৰ দৰে এটা কাম কিয় কৰিছে? আপোনাৰ পৰা নৱপ্ৰজন্ম অনুকৰণ কৰে, তাৰ পাছত আপুনি কি কৰিছে? আপোনাক তেন্তে গণশিল্পী বুলি কেনেদৰে ক'ব পাৰে মানুহে? আপুনি আপোনাৰ গীতত কোনোবা লাগিলে কাৰোবাৰ জীৱনৰ সৃষ্টি হয়, কাৰোবাৰ দুখ নাইকিয়া হয়, কাৰোবাৰ স্মৃতি বিজড়িত সৃষ্টিৰ কথা মনত পৰে, কিন্তু আপোনাৰ গীত এইবোৰ সমালোচনাৰ পাছত কালি দিনটোত বহুত বেছি দুখ পালো। বাকীখিনি কথা বাৰু পাছৰ কথা, কাৰণ ৰাজীৱ দা ইমান ভাল সম্ভ্ৰান্ত পৰিয়ালৰ পৰা বিলং কৰা নাছিলে। ৰাজীৱ দা এটা সামান্য ক্ষুদ্ৰ পৰিয়ালৰ পৰা বিলং কৰিছিলে বা জীৱন নিৰ্বাহ কৰিছিলে। নিজৰ ঘৰৰ ধান বিকি ঠিক তেওঁ সেইদৰে গীত সৃষ্টিৰ পথাৰত শস্যৰ বীজ ৰোপণ কৰিছিলে গীতৰ জৰিয়তে। এনেকুৱা এজন জাতীয়তাবাদী শিল্পী আছিলে যিজনৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ আছিল কেৱল মাত্ৰ জাতীয়তাবাদ, কোনো ধৰণৰ স্বাৰ্থ বিজড়িত নহয়, সুবিধাবাদী নহয় ৰাজীৱ দা। ৰাজীৱ দাক মই সুবিধা কেতিয়াও লোৱা নেদেখিলো। ডাঙৰ ডাঙৰ মঞ্চ বহুত ডাঙৰ ডাঙৰ চেনী চম্পা গোৱা মানুহক, হেৰি গোৱা মানুহক, জিলেলে গোৱা মানুহক, অৰ্থ পদাৰ্থ নাইকিয়া গীত গোৱা মানুহক মতা দেখিলো। ৰাজীৱ দাক কিন্তু তেনেদৰে মতা নেদেখিলো। ৰাজীৱ দাই সেইখিনি আশাও নকৰে। ৰাজীৱ দা গুৱাহাটীত ডাঙৰ ডাঙৰ ফ্লেট লৈ থাকিব নোৱাৰিলে, কাৰণ সুবিধাবাদী নহয় যে। গতিকে পৰাপক্ষত মানুহজনক জীৱিত অৱস্থাতো কোনেও চিনাকি নিদিলে। মই এইটো কথা কেৱল মাত্ৰ ৰাজীৱ শদিয়া ডাঙৰীয়া ককাইদেউৰ লগত সংগতি ৰাখিয়ে কোৱা নাই। যিমানবোৰ শিল্পী আছে, গণশিল্পী, যিবোৰে জাতি মাতৃৰ কথা অহৰ্নিশে চিন্তা কৰে, জাতি মাতৃৰ কথা ভাবি জাতীয়তাবাদ সৃষ্টিৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি আছে, সেইসকল শিল্পীক জীয়াই থাকোঁতে সন্মান দিয়ক। এতিয়া মৰণোত্তৰ ভাৱে এতিয়া পৰিয়ালটো তিনিটিকৈ প্ৰাণী আছে, সন্তানটি আছে, তেখেতৰ পঢ়া শুনাৰ দায়িত্বৰ পৰা এতিয়া বিভিন্নজনে লৈছে, বা পত্নীগৰাকীৰ দায়িত্ব এতিয়া বিভিন্নজনে লৈছে, কিন্তু শিল্পীজনৰ এই অপূৰণীয় ক্ষতি আকৌ এজন ৰাজীৱ শদিয়া আমি আৰু নাপাওঁ। গতিকে আপোনালোকে যদি এই সন্মান কৰিব নাজানে, অপমানো নকৰিব। কিন্তু এইটো কথা এইটো কাৰণে কলো, যাতে পাছৰ প্ৰজন্মৰ এই শিল্পীসকলকো যাতে এইটো দৃষ্টিয়ে চাই। আৰু এটা কথা জুবিন দা মনত ৰাখিব, আপোনাৰো এদিন মৃত্যু হ'ব। আপোনাৰ মৃত্যু আমি কেতিয়াও আমি মানে চাব নোৱাৰিম বস্তুটো, কিন্তু আপুনি মানে এইটো কথা কেতিয়াও নকব। আপোনাৰ মৃত্যুৰ পাছত সদায় মনত ৰাখিব, দিন সকলোৰে একে নাযায়, সময় আহে, সকলোৰে জীৱনলৈ আহে। আপোনাৰ শেষ ক্ষণত এনেকুৱা এটা যদি পদক্ষেপ, এনেকুৱা এটা যদি কথা, এনেকুৱা কিবা এটা যদি হয়, শিল্পীৰ পাছত আপোনাৰ যিটো ব্যক্তিত্বলৈ আপুনি গৈ আছে, সেইখিনি সময়ত আপোনাৰ পৰিয়ালৰ কেনেকুৱা লাগিব? ইমানবোৰ সৃষ্টিৰ পথাৰত শস্যৰ বীজ গীতৰ জৰিয়তে লিখি ৰচনা কৰি সকলোৱে জীপাল কৰি থৈ যোৱাৰ পিছত যেতিয়া এনেকুৱা কথাবোৰ শুনিব, আপোনাৰ কেনেকুৱা লাগিব বা পৰিয়ালৰ কেনেকুৱা লাগিব? গতিকে পৰাপক্ষত অকণমান চেঞ্জ হ'বলৈ চাওক। বাকী একো নকওঁ, ৰাজীৱ দা ভালে থাকক। পুনৰ যাতে আমি তেখেতৰ দৰে এজন জাতীয়তাবাদী সত্তাৰ ব্যক্তি শিল্পী আমি লগ পাওঁ, তাকে কামনা কৰিছো। মোৰ ভগৱন্তই তেখেতক স্বৰ্গগামী কৰক। সকলো ভালে থাকক, সকলো শিল্পীক সন্মান দিয়ক জীয়াই থাকোঁতে। ধন্যবাদ।